আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আজি আমি কথা পাতিম আসাম ইয়াৰ বুকখন আসাম ইয়াৰ বুকৰ ওপৰত কথা পাতিম এই ইমান ডাঙৰ কিতাপখন আপোনালোকে এক মাহৰ ভিতৰত কমপ্লিট কৰিব পাৰিব কেনেকৈ কমপ্লিট কৰিব পাৰিব এই কিতাপখন সকলোবোৰ পেজ ইম্পৰ্টেন্ট নহয় যিবিলাক বস্তু ইম্পৰ্টেন্ট আপোনালোকৰ লগত আজি আলোচনা কৰিম এই ভিডিঅটো চোৱাৰ পিছত আপোনালোকে নেক্সট ভিডিঅ বেলেগ চাব নালাগে ইউটিউবত আসাম ইয়াৰৰ বুকৰ ওপৰত আসাম ইয়াৰ বুকখন এনেকুৱা এখন বুক আপোনালোকৰ আগৰ যিবিলাক দাদা বা বাইদেউ বা ভণ্টিসকলে যদি চাকৰি পাইছে সুধিব পুলিচত তেখেতলোকে আসাম ইয়াৰ বুক ইউজ কৰিয়ে বহুতে চাকৰি পাইছে পুলিচত এএসআইত হওক এবিইউবিত হওক বা কমাণ্ডো সাব ইন্সপেক্টৰত হওক বা ইউবিএসআইত হওক সকলোৱে আসাম ইয়াৰ বুক পঢ়িয়ে পাছ কৰিছে আসাম ইয়াৰ বুকখন এনেকুৱা এখন বুক হয় আপোনালোকে আসাম ইয়াৰ বুকৰ ওপৰত মই ডিটেইল সহকাৰে ভিডিঅ' বনালোঁ এমচিকিউ আলোচনা কৰিলোঁ আপোনালোকে যদি সম্পূৰ্ণকৈ যদি ভিডিঅ'টো চাব বিচাৰিছে মোৰ ইউটিউব চেনেলত আপলোড কৰা আছে ভিডিঅ'টো চাই ল'ব যদি আৰু আপোনালোকে যদিও কমেণ্ট কৰে মই আপোনালোকক কমেণ্টৰ পিংকত এই ভিডিঅ'টোৰ লিংকটো দি দিম আপোনালোকে কমেণ্ট কৰিব আপোনালোকে সকলোবোৰ এক্সাম পাছ